So good morning, good evening, good afternoon guys. Jetia tomaloge video to sai asa. So aji pora ami start korim physics or serially from ekdom chapter 1 to nokoru. Chapter 1 to ekune, chapter 2 pora start korim. Pora serially ami gutekini bostu loi jam. So thik ase. So aji ami first chapter to pohibole joar agote duta man lecture moi dilo. Lecture gita ki hoy? First kotha to hoy goise. Maybe tumalokor enuka olop confuse hoy ase English medium, Assamese medium, right? So তোমালোকক আজি মই কৈ লওঁ সোৱা ফিজিক্স ইটসেলফ এ ল্যাঙ্গুৱেজ ৰাইট ফিজিক্সত আকৌ মিডিয়াম বুলি একো বস্তু নাই ফিজিক্সটো তুমি যেতিয়া ভালকে বুজি পাবা তুমি ইংলিছতো লিখিব পাৰিবা হিন্দীতো লিখিব পাৰিবা আসামিছতো লিখিব পাৰিবা বাংলাতো লিখিব পাৰিবা আৰু কোনবাই যদি কোৰিয়ান জানা কোৰিয়ানতো লিখিব পাৰিবা ঠিক আছে সো আজি আমি পঢ়িবলৈ গৈছো ফিজিক্স ৰাইট একদম ষ্টাৰ্টিংৰ পৰা ষ্টাৰ্ট কৰিম সো তাৰ আগতেই আমি জানিব লাগিব ফিজিক্স মানে কি হয় What do you mean by physics? Physics বুলি কলে কি বুজা? So physics বুলি কলে first mind লৈ তোমা আহিব পাৰে ইয়া তোমালকে কব পাৰে কি হয় physics এটা সায়েন্সৰ এটা পাৰ্ট হয় হয় কিয় 10 লৈ অকল সায়েন্স পঢ়ি আছিল এটা 11 আহা লগে লগে কি হৰিব সায়েন্সত তুমি তিনটা আহি যাব physics হ'ব দেন তোমাৰ কেমিষ্ট্ৰি হ'ব দেন তোমাৰ বায়োলজি হ'ব সো ঠিক আছে সো তাৰে যেটো physics যেটো পোৰশন টো হয় এটো সবচে ইন্টাৰেস্টিং পোৰশন হয় কেমিষ্ট্ৰি আৰু বায়োলজিত কৈ ওকে আৰু ইনফেক্ট সব টিচাৰে এনেকৈ ক'ব ফিজিক্স টিচাৰে ক'ব ফিজিক্সটো ইন্টাৰেস্টিং হয় কেমিষ্ট্ৰি টিচাৰে ক'ব কেমিষ্ট্ৰিটো ইন্টাৰেস্টিং হয় বাট একচুয়ালি ফিজিক্সটো ইন্টাৰেস্টিং হয় কিয় আই উইল টেল ইউ সামথিং সো ফিজিক্স মানে কি হয় তোমাৰ একচুয়াল মিনিং অফ দা ফিজিক্স তোমাৰ ডে টু ডে লাইফৰ তোমাৰ সাৰাউণ্ডিংছত যিমানবোৰ নেচাৰেল ফেনোমেনা হৈ আছে সেইবোৰক যেতিয়া আমি ষ্টাডি কৰিম তাকেই ফিজিক্স বুলি কোৱা হয় সো ফিজিক্স কোট নাই ফিজিক্স তুমি মই তোমালোকক এটা কথা কৈ আছো তোমালোকে শুনা পাই আছা ৰাইট ফিজিক্স আছে এটা বিকজ তুমি আৰু মই যদি এনেকৈ থাকো এটা ৰুমত আমি বন্ধ হৈ থাকো বাট যদি আমাৰ ঠাত এয়াৰ নাথাকে ওকে যদি ভেকুয়াম হয় সো তেতিয়া মই যিমান চিঞৰি থাকো তুমি শুনা নাপাবা why because sound doesn't travel in vacuum sound to vacuumত তোমাৰ যেতিয়া এয়াৰ নাথাকিব সো তেতিয়া যেতিয়া এটমস্ফিয়াৰ নাথাকিব সাউন্ড to travel নকৰে সো ধৰি লোৱা এটো পেন মাৰ্কাৰটো হয় মাৰ্কাৰটো মই ইয়াৰ পৰা এৰি দিছো এই দিনতে তললৈ আহিল কিয় তললৈ আহিছে ফিজিক্স হয় আৰু ইনফেক্ট আৰু এটা ইন্টাৰেস্টিং কথা কৈছো মাৰ্কাৰটো ইয়াৰ পৰা যেতিয়া আমি তললৈ এৰিম সো ই যে তললৈ পৰি আছে ইয়াৰ ভেলোচিটি বাহি গৈ আছে মানে ইয়াৰ স্পিড বাহি গৈ আছে পৰা আগৰলৈ ইয়াৰ পৰা যেটো আহিছে স্পিড বাহি আহি এইখিনি আহতে ম্যাক্সিমাম স্পিড হৈছে কেনেকৈ হৈ গল ফিজিক্স হৈ গল তোমালোকে খুজকাৰি আছে কিহৰ কাৰণে খুজকাৰিব পাৰিছা জাস্ট বিকজ অফ ফ্ৰিকশন যেটো ফ্ৰিকশনাল ফোৰ্সটো আছে হেতু হৈ গল ফিজিক্স মানে তুমি কবা তুমি ডে টু ডে লাইফত যিমানবোৰ তুমি সাৰাউণ্ডিংছত যিমানবোৰ এক্সিডেন্ট দেখি পাই আছা যিমানবোৰ ফেনোমেনা তুমি মন কৰি আছা সেইবোৰক ষ্টাডি কৰাটোৱে হৈ গল ফিজিক্স ওকে সো হোৱাট ডু ইউ মিন বাই ফিজিক্স বুলি কলে কি বুজিবা ফিজিক্স এটা সায়েন্সৰ এটা ব্ৰাঞ্চ হয় যোনে কি কৰে ষ্টাডি কৰে নেচাৰ আৰু নেচাৰেল ফেনোমেনাবোৰক সো হোৱাট ডু ইউ মিন বাই ফিজিক্স Physics is a branch of science which deals with study of nature and natural phenomena ফেনোমেনন মানে আমাৰ সাৰাউণ্ডিংছত যিমানবোৰ ঘটনা ঘটি আছে লাইটনিং হৈছে ফিজিক্স হয় আৰে মানে ফিজিক্স কোট নাই জবতে আছে ইনফেক্ট তোমালোকে ইমান স্মাৰ্ট হয় তোমালোকে যেতিয়া পৰা জন্ম হৈছে তাৰ পৰা তোমালোকে ফিজিক্সটো জানা এক্সাম্পল এটা দিওঁ যেতিয়া তোমালোকৰ কি হয় সে যেতিয়া মানে খুজকাৰিব পৰা আগতে যেতিয়া সুচুৰিব পৰা হৈছে আৰু জন্ম হোৱাৰ পিছত যেতিয়া সুচুৰিব পৰা হৈছে সো তেতিয়া চাগে তোমালোকৰ বহুত কিজন যিবোৰ অলপ অঘাইতং থাকে উৎপতিয়া থাকে কিয়তে তো তেতিয়া পৰাই ঘোৰা ষ্টাৰ্ট কৰি দিয়ে সুচুৰি সো সুচুৰিলে সাপোজ এখন ডোৰ এখন আছে এইটা কবজা গিটা লগোৱা আছে সো মানে ডোৰখন এনেকৈ খোলা যায় ঠিক আছে সো তেতিয়া যে তোমালোকে ডোৰখনৰ ওচৰলৈ আহা ডোৰখন আহিলে তোমালোকে কি কৰা আইডাৰ তোমালোকে এনেকৈ পুশ কৰি দিবা বা পুল কৰি দিবা ৰাইট সো তাতো ফিজিক্স সোমাই আছে হেতু আমি পঢ়িম ৰোটেশনৰ হেতু হয় টৰ্ক কোনবা পণ্ডিত এনেকুৱা থাকে নেকি এই ডোৰখন তোমাৰ এনেকৈ পুশ বা পুল নকৰি এইখিনি বা গবলে কোনবা এনেকৈ টানে নেকি ডোৰখন নাটানে ন আইডাৰ তোমালোকে পুশ কৰিবা বা পুল কৰিবা কিয় কৰি আছে তাতো ফিজিক্স সোমাই আছে হেতু হৈছে টৰ্ক মানে তুমি কবৰ তোমাৰ ডে টু ডে লাইফত তুমি যিমানবোৰ কাম কৰি আছা সেইবোৰ ফিজিক্সৰ লগত ৰিলেটেড হৈ আছে তুমি খুজ কাৰিব পাৰি আছা ফিজিক্সৰ কাৰণে যদি তলত যদি ফ্ৰিকশন নাথাকে তুমি খুজ কাৰিবই নোৱাৰা ওয়াক কৰিবই নোৱাৰা তুমি গাড়ী এখন ৰাস্তাত চলি আছে কিহৰ কাৰণে ফিজিক্স হয়
সো ফিজিক্স বহুত বেছি ইম্পৰ্টেণ্ট হয় ইনফেক্ট মই যে ইয়াত লিখি আছোঁ বৰ্ডখনত যে মই লিখি পাই আছোঁ মাৰ্কাৰডালে যে মই বৰ্ডখনত লিখি গৈ আছোঁ আৰু বৰ্ডখনত যে লিখা গৈ আছে ফিজিক্স হয় আৰু তোমালোকে যে বৰ্ডখনত লিখি থকাটো দেখা পাইছা এইটো কি দেখিছা ব্লু কালাৰ দেখিছা এইটো কি কালাৰ দেখিছা ব্লেক কালাৰ দেখিছা ইয়াতো ফিজিক্স সোমাই আছে ব্লেক কালাৰ কিয় দেখিছা জাষ্ট বিকজ অফ ফিজিক্সৰ আছে ল আছে আমি এইবোৰ লাহে লাহে পঢ়ি থাকিম এফালৰ পৰা চ' ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ছেকেণ্ড টু চেপ্টাৰ চ' তাৰ আগতেই চোৱা যেতিয়া নোট ডাউন কৰিবলৈ থাকিব ভিডিঅ'টো প'জ কৰি ল'বা দেন নোট ডাউন কৰি ল'বা অলটো নোটছ পাই যাবা বাট আই ৱান্ট নোটছ পোৱাৰ আগতেই তোমালোকে ভিডিঅ'টো চাই নোটছটো বনাবা বিকজ নিজে যিটো নোটছ বনাবা ন তাৰ নিচিনা বেটাৰ নোটছ আৰু কেতিয়াও হ'ব নোৱাৰে চ' আৰু এটা কথা কৈ লওঁ চোৱা জাষ্ট 4-5টামান ক্লাছৰ কাৰণে অলপ মোক ট্ৰাষ্ট অলপ কৰিব লাগিব কিহৰ কাৰণে যদি তোমালোকে মৰিগাঁৱত এডমিশ্যন লৈছা আৰু যদি এই ভিডিঅ'টো এতিয়া চাই আছা ইউ আৰ একজেক্টলি এটা ৰাইট প্লেচ ফিজিক্স পঢ়িবৰ কাৰণে একজেক্টলি ৰাইট প্লেচত আছা তোমালোক বাট এই 11ৰ বস্তুটো কি হয় অলপ কম্বিনেশ্যনছবোৰ অলপ বেলেগ বেলেগ থাকে ষ্টাৰ্টিঙতে আমি ভেক্টৰছো পঢ়িব লাগিব ডাইমেনশ্যনো পঢ়িব লাগিব ৰাইট স্কেলাৰ্ছ এণ্ড ভেক্টৰ্ছ পঢ়িব লাগিব ডাইমেনশ্যন পঢ়িব লাগিব ডিফাৰেঞ্চিয়েশ্যন পঢ়িব লাগিব ইণ্টিগ্ৰেশ্যন পঢ়িব লাগিব তাৰপিছতহে ফিজিক্সটো ষ্টাৰ্ট চ' সেইখিনিতে মেবি কেইজনমানৰ এনেকুৱা হৈ যাব পাৰে যে অলপ ইণ্টাৰেষ্টটো গুচি যাব পাৰে নহ'লে এনেকুৱা লাগিব যে বৰিং পঢ়াই আছে জাষ্ট সেইকাৰণে 4-5টামান ভিডিঅ'ৰ কাৰণে অলপ ট্ৰাষ্টটো ৰাখিবা দেন লাহে লাহে ইউল ফিল দ্য কি ক'ম কিবা এটা আৰু ঠিকে আছে চ' অ'কে চ' এতিয়া আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ফিজিক্স চ' ফিজিক্স ষ্টাৰ্ট কৰিবলৈ যোৱাৰ আগতে আৰু অলপ কৈ লওঁ 9ত কি পাইছিলা তোমালোকৰ মেবি মনত নাই 9ত তোমালোকে এটা চেপ্টাৰ পাইছিলা চেপ্টাৰটোৰ নাম আছিলে মোশ্যন য'ত তোমাৰ স্পীড ভেলচিটি ডিষ্টেঞ্চ ডিছপ্লেচমেণ্ট এইবোৰ কথা আছিলে দেন তোমাৰ আছিলে কি ফ'ৰ্চ মানে এইকেইটা আছিলে নিউটনছ লছকেইটা আছিল ন নিউটনৰ কেইটা ল আছে 5টা নে 10টা নিউটনছৰ 3টা ল আছিলে ৰাইট নিউটনছৰ ফ'ৰ্চৰ আছিলে এইখিনি দেন তোমালোকে আৰু এটা চেপ্টাৰ পঢ়িছিলা ৱৰ্ক এণ্ড এনাৰ্জি বুলি পঢ়িছিলা চাগে চেপ্টাৰটো মানে ৱৰ্ক ৰিলেটেড আৰু ৱৰ্ক এণ্ড এনাৰ্জি বুলি লিখি দিওঁ বাৰু ঠিকে আছে চ' নেক্সট তোমালোকে আৰু এটা চেপ্টাৰ পঢ়িছিলা 9ত কি পঢ়িছিলা গ্ৰেভিটেশ্যন আৰু কিবা আছিল নে নাই এইকেইটা চেপ্টাৰে পঢ়িছিলা আই থিংক ফিজিক্সৰ চ' চোৱা 11তো এগেইন আমি মোশ্যনে পঢ়িম 11ত এগেইন আমি ফ'ৰ্চে পঢ়িম 11ত এগেইন আমি ৱৰ্ক এণ্ড এনাৰ্জিয়ে পঢ়িম 11ত এগেইন আমি গ্ৰেভিটেশ্যনে পঢ়িম মানে এই 4টা চেপ্টাৰে আছে ফাৰ্ষ্ট বুকখনত ক্লাছ 11ৰ তাৰপিছত আৰু এটা এক্সট্ৰা চেপ্টাৰ আছে এই চেপ্টাৰটো হৈ যায় ৰোটেশ্যনেল মোশ্যন ঠিক আছে চ' ৰোটেশ্যনেল মোশ্যনটো তুমি ক'ব পাৰা মোশ্যনৰ লগত ৰিলেটেড হৈ আছে বেচিকেলি মেইনকৈ এই 4টা চেপ্টাৰে আছে চ' 9ত যিখিনি বস্তু পঢ়ি আহিছিলা 11ত একজেক্টলি আমি এইখিনি বস্তুৱে পঢ়িম কিন্তু ইয়াৰ লগত কি আহি যাব ইয়াৰ ছাইড বাই ছাইড আৰু কেইটামান বস্তু আহি যাব যিটো বস্তু আহি যোৱাৰ লগে লগে তোমালোকে এনেকুৱা লাগে বহুত টান ফিজিক্স পঢ়ি আছোঁ বাট 9ত তোমালোকে চবেই ভাল ভাল মাৰ্কছ পাইছিলা এইকেইটা বস্তুৱে আছে 11ত জাষ্ট ইয়াৰ লগত আৰু কি আহি যাব নতুন বস্তু আমি এতিয়া ইয়াত কি পঢ়িম ডাইমেনশ্যন পঢ়িম মোৰ অলপ স্পেলিং মাজে মাজে ভুল হৈ যায় অলপ স্পেলিংটো ভুল হৈ যায় চ' এইটো শুধৰাই ল'বা নিদি ডাইমেনশ্যন আছিলে দেন আমি পঢ়িম ভেক্টৰ্ছ দেন আমি পঢ়িম তোমাৰ ডিফাৰেঞ্চিয়েশ্যন দেন আমি পঢ়িম ইণ্টিগ্ৰেশ্যন ঠিকে আছে মানে আল্টিমেটলি মেইন বস্তু এইকেইটা হয় এইকেইটা মেইন কোৰ্চ এইকেইটা খানাৰ মেইন বস্তুকেইটা এইটো ভাত দালি চব্জি আৰু কিবা এটা এনেকুৱা আৰু পোলাও এইকেইটা মেইন বস্তু এইকেইটাই আমি পঢ়িবলৈ গৈ আছোঁ বাট ইয়াৰ ছাইড বাই ছাইড আমি খানাটো হ'লে কি ল'ম অলপ নিমখ অলপ ল'ম নাই অলপ জলকীয়া অলপ ল'ম অলপ আচাৰ অলপ ল'ম অলপ চাটনি অলপ ল'ম এইকেইটা এনেকুৱা হয় নিমখ জলকীয়া আচাৰ আৰু চাটনি এইকেইটা যদি অলপ কম্বাইন হৈ যাব চ' তেতিয়া খানাটো টেষ্টি হৈ যাব ৰাইট চ' এইটো বস্তুৱে হৈ যায় আল্টিমেটলি আমি 9ৰ যিকেইটা চেপ্টাৰ পঢ়িছোঁ সেইকেইটাই আমি একজেক্টলি 11ৰ ফাৰ্ষ্ট বুকখনত পঢ়িম এটা চেপ্টাৰ বেলেগ আছে সেইটো ৰোটেশ্যনেল মোশ্যন তাৰ বাহিৰে 9ত পঢ়া বস্তুকেইটাই আমি ইয়াত পঢ়িম জাষ্ট ইয়াৰ লগত নতুন এই 4টা বস্তু সোমাই যাব অ'কে চ' অ'কে আমি ষ্টাৰ্ট কৰিবলৈ গৈছোঁ ফাৰ্ষ্ট চেপ্টাৰটোৰ নাম কি আছিলে ইউনিটছ এণ্ড মেজাৰমেণ্ট অ'কে ইউনিট বুলি ক'লে কি বুজা
হোৱাট ডু মিন বাই ইউনিট সো ইউনিটটো জানাৰ আগতে আমি আৰু এটা বস্তু জানিব লাগিব সেইটো বস্তু হৈছে ফিজিক্যাল কোৱান্টিটি ওকে সো দুটা একচুয়ালি কোৱান্টিটি দুটা টাইপছৰ কোৱান্টিটি আছে আমাৰ দুনিয়াত এটা আছে ফিজিক্যাল কোৱান্টিটি এটা আছে নন ফিজিক্যাল কোৱান্টিটি ফিজিক্যাল কোৱান্টিটি মানে কি হয় যিবোৰ কোৱান্টিটিক আমি মেজাৰ কৰিব পাৰো জুখিব পাৰো ৰাইট আমাৰ মাছ কিমান আছে আমি জুখিব পাৰো ৰাইট আছে এই মাৰ্কাৰডালৰ লেংথ কিমান হয় আমি জুখিব পাৰো এই মাৰ্কাৰডালৰ মাছ কিমান হয় আমি জুখিব পাৰো এই মাৰ্কাৰডালৰ তোমাৰ কি কয় এৰিয়া কিমান হয় আমি জুখিব পাৰো যিবোৰ বস্তু আমি জুখিব পাৰো কিবা এটা ডিভাইসৰ দ্বাৰা সেইবোৰক কোৱা হয় তোমাৰ ফিজিক্যাল কোৱান্টিটি আৰু যিবোৰ বস্তুক আমি জুখিব নোৱাৰো সেইবোৰক কোৱা হয় নন ফিজিক্যাল কোৱান্টিটি ওকে physical quantity and non-physical quantity. Quantity. So physical quantity মানে কি বুলি ক'লো যিবোৰ কোৱান্টিটিক আমি মেজাৰ কৰিব পাৰো কিবা এটা ডিভাইস দ্বাৰা সেইবোৰক কোৱা হয় ফিজিক্যাল কোৱান্টিটি আৰু যিবোৰ কোৱান্টিটিক আমি মেজাৰ কৰিব নোৱাৰো সেইবোৰক কোৱা হয় নন ফিজিক্যাল কোৱান্টিটি ঠিক আছে সো ডেফিনেশনটো ফাৰ্স্ট লিখি লও দেন বুজাই দিম ফিজিক্যাল কোৱান্টিটি মানে কি হৈছে those quantities which can be measured by an instrument are yaar to clear hoye ase na handwriting kini those physical quantities which can be measured by an instrument yeah so those quantities which can be measured by an instrument are called physical quantity okay so ইয়াৰ एग्जांपल আমি ধৰি ললে কি ধৰি লম আমি কি কি মেজাৰ কৰিব পাৰো আমি মেজাৰ কৰিব পৰা বস্তু কি কি আছে মাছ মেজাৰ কৰিব পাৰো 5 কেজি 6 কেজি 7 কেজি না ডগা পাল্লাত মেজাৰ কৰো আৰু কি মেজাৰ কৰিব পাৰো আমি লেংথ মানে কি হয় লেংথটো আমি কি হয় মেজাৰ কৰো আইদাৰ স্কেল দি মেজাৰ কৰিম নহলে টেপ লগাম সৰু হলে ছুটি হলে আমি স্কেলেৰে মেজাৰ কৰিম আৰু লম্বা কিবা এটা মেজাৰ কৰিব লগলে আমি টেপ ইউজ কৰিম হা মাছ লেংথ টাইম আমি মেজাৰ কৰো কোৱেশ্চন এটা আমাক ফিজিক্সৰ ষ্টাৰ্টিংতে খুটে খদাই ক্লাস 11 ত যেতিয়া আমি গৈছিলো ফাৰ্স্ট টাইম ঘড়ী আমি কি কৰো কি কৰিবলৈ মানে ইউজ কৰো তোমালোকে সবে কবা ঘড়ীটো আমি কি কৰিবলৈ ইউজ কৰো টাইম চাবলৈ সো এই বোৰ্ডখন চাই আছা বোৰ্ডখনৰ কালাৰ কি হোৱাইট কবা এই হ্যান্ডৰাইটিং খিনি দেখা পাই আছা ইয়াৰ কালাৰটো কি কবা ব্লু কবা হ্যান্ডৰাইটিংটো ক্যাপিটালত লিখিছো নে স্মল লেটাৰ লিখিছো এটো কি কবা সো জানা এটো ব্ল্যাক লেটাৰ হয় ৰাইট মই থি হৈ আছো এতিয়া মই বগানে কলা কব পাৰিবা উখনে সাপোৰ্ট কব পাৰিবা মানে তোমালোকে মোক চাই আছা ৰাইট বাট যে টাইমটো চোৱা পিছত যে মই খুটো টাইমটো কালাৰ কি কব পাৰিবা জানো টাইমটোৰ সাইজ কেনেকুৱা শেপ কেনেকুৱা কব নোৱাৰা মিন্স আমি ঘড়ীত কাটা গিডাল চাও ৰাইট কিন্তু আমি ঘড়ীত কি কৰো টাইমটো মেজাৰ কৰো সো টাইমটো এটা ফিজিক্যাল কোৱান্টিটি হয় সো তেনেকে যিমানবোৰ ফিজিক্যাল কোৱান্টিটি যিমানবোৰ তুমি মেজাৰ কৰিব পাৰা সেইবোৰক যিমানবোৰ কোৱান্টিটি আছে আমাৰ দুনিয়াত যিবোৰক আমি মেজাৰ কৰিব পাৰো বাই এন ডিভাইস এটা কিবা এটা ইনস্ট্ৰুমেন্ট দি পেলে সেইবোৰক কোৱা হয় ফিজিক্যাল কোৱান্টিটি সো এতিয়া গল নেক্সট পইণ্টটো গল নন ফিজিক্যাল কোৱান্টিটি সো নন ফিজিক্যাল কোৱান্টিটি মানে কি কবা যোনবোৰ কোৱান্টিটিক আমি মেজাৰ কৰিব নোৱাৰো সো মেজাৰ কৰিব নোৱাৰা এনেকুৱা কোৱান্টিটি কি আছে লাভ ৰাইট এংগাৰ খং উঠে ন এনেকে একদম কেতিয়াবা পুৰা খং উঠে একদম চকুটো লাল হৈ থাকে সো তাৰপিছত যদি তোমাৰ পুৰা খং উঠি আছে মানে সো যেতিয়া তোমাৰ লগৰ এজনী আহিবলে বা লগৰ এটা আহিবলে যি খুলে তো কিমান খং উঠিছে 5 কেজি নে 5 লিটাৰ খং উঠিছে এটো ক'ব পাৰিব নোৱাৰে ন এটো মেজাৰ কৰিব নোৱাৰে তেনেকে লাভটো আমি মেজাৰ কৰিব নোৱাৰো হয় নাই নে মেজাৰ কৰিব পাৰা নেকি লাভটো সে ধৰি লোৱা এটা লৰা আছে এজনী ছোৱালী আছে বয় গাৰ্ল সো ইহঁতৰ মাজৰ ৰিলেশনটো কি হয় ইয়াৰ কি হয় দাদা আৰু ভন্টি ঠিক আছে সো অবভিয়াসলি কি হৈছে দাদাকে ভন্টিক মৰম কৰে ভাল পায় কিন্তু কিমান ভাল পায় ক'ব পাৰিম নেকি মেজাৰ কৰিব পাৰিম নেকি নোৱাৰো ন
ৰাইট এইবোৰ কোৱা হয় নন ফিজিকেল কোৱান্টিটি তোমাৰ যেতিয়া খং উঠে কিমান কেজি খং উঠে নে কিমান লিটাৰ খং উঠে আমি ক'ব পাৰি নোৱাৰো সো নন ফিজিকেল কোৱান্টিটি মানে কি হৈছে দোজ quantities which can't be measured by an device যেতিয়া কোনবা এটা ডিভাইসৰ দ্বাৰা আমি যেতিয়া সেই কোৱান্টিটিটো মেজাৰ কৰিব নোৱাৰো তাৰ এক্সাক্ট ভ্যালুটো সেইবোৰ কোৱান্টিটিক আমাৰ কি বুলি কোৱা হয় নন ফিজিকেল কোৱান্টিটি বুলি কয় সো এতিয়া এজন পণ্ডিতে মেবি কাৰবা মাইন্ডলৈ আহি যাব পাৰে সা লাভ ক্যালকুলেটৰ হয়নে লাভ ক্যালকুলেটৰ আছে ন লাভ ক্যালকুলেটৰ সো এটো ডিভাইস নহয় বাই দা ওয়ে এটো এটা এপ্লিকেশন হয় আৰু এপ্লিকেশনটো সদায় মিছা দেখায় মই যাৰ লগতে লাভ ক্যালকুলেট কৰো সবৰ লগতে 0% দেখায় মোক সো লাভ ক্যালকুলেটৰটো এটো ডিভাইস নহয় এটো এটা এপ্লিকেশন মোবাইলত ৰেডিমেড দি থোৱা থাকে সো ঠিকই আছে সো মানে এটা গম পাই গলা ফিজিক্যাল কোৱান্টিটি আৰু নন ফিজিক্যাল কোৱান্টিটি আমাৰ দুনিয়াত যিমানবোৰ কোৱান্টিটি আছে দুটা টাইপছৰ থাকে ফিজিক্যাল আৰু নন ফিজিক্যাল ফিজিক্যাল মানে কি যাক আমি মেজাৰ কৰিব পাৰিম নন ফিজিক্যাল মানে যাক আমি জুখিব নোৱাৰিম দ্যাট ইজ মেজাৰ কৰিব নোৱাৰিম those quantities which cannot be measured are called non physical quantity NPQ non physical quantity short form মই short form use কৰিব পাৰো তোমালোকে নোৱাৰা তোমালোকে লিখিলে নন ফিজিক্যাল কোৱান্টিটি লিখিবা মই বোৰ্ডত ইজি কোৱেশ্চনছ কৰিম তোমালোকে টান কোৱেশ্চনছ কৰিবা মই ইয়াত শৰ্ট ফৰ্ম ইউজ কৰিম তোমালোকে লং ফৰ্ম ইউজ কৰিবা ৰাইট আৰে মই টিচাৰ হয় মই যি মন তাকে কৰিব পাৰো মই এটা এক্সাম নিদিও ন মোৰ কাম তোমালোকক বুজোৱাটো এনপিকিউ মানে নন ফিজিক্যাল কোৱান্টিটি বুজি পালা বাট কপিত এনপিকিউ লিখি নথবা নন ফিজিক্যাল কোৱান্টিটি লিখিবা অলপ কাম বেছিকৈ কৰিব লাগিব ন ষ্টুডেন্টে সো ইয়াৰো নে ইয়াৰ তোমাৰ এক্সাম্পল আমাৰ কি হৈ গল এক্সাম্পল তুমি ক'ব পাৰা লাভ প্যাৰ mohabbat লাভ এঙ্গাৰ এইবোৰ মানে যিমানবোৰ ইমোশনছ আছে এইবোৰ আমি মেজাৰ কৰিব নোৱাৰো সেইবোৰ কোৱা হয় নন ফিজিক্যাল কোৱান্টিটি ক্লিয়াৰ হৈছে ফিজিক্যাল কোৱান্টিটি নন ফিজিক্যাল কোৱান্টিটি ক্লিয়াৰ হৈছে নোট ডাউন কৰি লোৱা দেন আৰু এইখিনি কৰাই আছো পজ কৰি লবা নোট ডাউন কৰি লবা ওকে সো নেক্সট আহি গল আমি ফিজিক্যাল কোৱান্টিটি এটা কেনেকৈ লিখিম সোৱা ফিজিক্সত যেতিয়াবোৰ লিখো ফিজিক্সত আমি কিছুমান বস্তুটো আমি ল্যাঙ্গুৱেজত লিখো ৰাইট এটো ৱৰ্ডিঙত লিখো বাট এইবোৰক আমি ফিজিক্সৰ ল্যাঙ্গুৱেজত লিখিব পাৰো ন ফিজিক্সৰ ল্যাঙ্গুৱেজত লিখিলে আমি কি কৰো সদায় ইকুৱেশ্যন এটা লিখো সো তেনেকুৱা টাইপৰ এটা ফিজিক্যাল কোৱান্টিটিক আমি সদায় কেনেকৈ ডোনেট কৰিব পাৰো PQ মানে হৈ গল ফিজিক্যাল কোৱান্টিটি এগেইন মই শৰ্ট ফৰ্ম ইউজ কৰি আছো তোমালোকে লং ফৰ্ম ইউজ কৰিবা PQ ফিজিক্যাল কোৱান্টিটি ফিজিক্যাল কোৱান্টিটিক আমি সদায় ডোনেট কৰো কেনেকৈ দি n * u ফিজিক্যাল কোৱান্টিটি এটা আমি সদায় ডোনেট কৰো n u n মানে কি হৈ যায় তোমাৰ নিউমেৰিকেল ভ্যালু আৰু u মানে তোমাৰ কি হৈ যায় ইউনিট ফিজিক্যাল কোৱান্টিটি এটা মানে কি ফিজিক্যাল কোৱান্টিটি মানে কি আমি গম পাই গলো দেন ফিজিক্যাল কোৱান্টিটি আমি সদায় কেনেকৈ লিখো n u n মানে কি হৈছে নিউমেৰিকেল ভ্যালু আৰু u ফৰ কি হয় ইউনিট সো ইয়াৰ এক্সাম্পল ধৰিলা 5 kg এটো কি হৈ গল n এটো কি হৈ গল u মানে আমি ইয়াৰ পৰা আমি কি গম পালো মাস 5 kg টো আমি সদায় কি মাছৰটোৱে 5 kg হয় ন না লেংথটো কেজিত হিসাব কৰো নকৰো ন মাছটোকে কৰো সো 5 kg সো n মানে কি হৈ গল নিউমেৰিকেল ভ্যালু 5 ইউনিট আছে কি ইউনিট আছে কেজি 5 kg মাছ ওকে সো তেনেকৈ ধৰিলা 5 মিটাৰ 5 লিটাৰ 5 নিউটন কাৰ ইউনিট হয় ফোর্স 5n 5n সো 5 টো হৈ যায় স্মল n that is numerical value আৰু u টো কি হৈ যায় ইয়াত এটো নিউটন সো গম পালা ফিজিক্যাল কোৱান্টিটিক আমি কেনেকৈ লিখিম সদায় n u ফৰ্মত লিখিম where n is the numerical value আৰু u আমি কি লিখিম u is the what u is nothing but just a unit সো এটা আমাৰ চ্যাপ্টাৰটো according to চ্যাপ্টাৰটো নামে আছিল ইউনিটস এন্ড মেজারমেন্ট না কিবা বেলেগ নাম আছে চ্যাপ্টাৰটো সো ইয়াৰ পৰা এটা নেক্সট আই গল ইউনিট মানে কি what do you mean by ইউনিট বুলি কলে কি বুজা সো
সো ইউনিট মানে কি হৈ যায় চোৱা যিমানবোৰ ফিজিক্যাল কোৱান্টিটি আছে সেই ফিজিক্যাল কোৱান্টিটিবোৰ মেজাৰ কৰিবলৈ আমি এটা ষ্টেণ্ডাৰ্ড ইউজ কৰোঁ সেই ষ্টেণ্ডাৰ্ডটোকে কোৱা হয় তোমাৰ ইউনিট যেনেকৈ 5 কেজি ক'লোঁ সো এইটো কেজি টু ইউনিট ৰাইট আমি সাপোজ মোৰ ইয়াৰ পৰা ইয়ালৈ হাতখন কভাৰ হৈ আছে নে ইয়াৰ পৰা ইয়ালৈ দেখা পাই আছে নাই পোৱা ওকে মোৰ হাতখন ইয়াৰ পৰা ইয়ালৈ সো এইখন আমি এটা মাপিব লাগে কি কৰিম স্কেল এডাল আনিম 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ এনেকৈ আমি 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ সাপোজ মোৰ হাতখন লম্বা ইয়াৰ পৰা ইয়ালৈ 3 মিটাৰ 3 মিটাৰ হ'ব নাই এখন নহ'ব 1 মিটাৰতকৈ অলপ কম হ'ব নাই নাই 1 মিটাৰতকৈ অলপ বেছি হ'ব আৰে যি হ'ব সো লেংথটো হৈ গ'ল 1 মিটাৰ ৰাইট সাপোজ মোৰ হাতৰ লেংথটো হৈ গ'ল ইয়াৰ পৰা ইয়ালৈ 1 মিটাৰ সো এইটো 1 মিটাৰ কম ন 1 কেজি নকওঁ সো এইটো যে লেংথটো যে জুখিলোঁ লেংথটো কি ফিজিক্যাল কোৱান্টিটি এইটো যেটো জুখিবলৈ 1 পালোঁ 1 ভ্যালু কিমান ভ্যালু 1 কি হয় 1 মিটাৰ সেই মিটাৰটো হৈ যায় ইউনিট সো ইউনিট মানে ডেফিনেশ্যনটো লিখি লোৱা So unit বুলি গলে কি বুজা unit of a physical quantity is a standard used for the measurements of that physical quantity মানে আমি এটা physical quantity এটা measure কৰিবলৈ এটা standard এটা ইউজ কৰো সেই standardটোকে কোৱা হয় তোমাৰ unit বুলি সো एग्जांपल এখানে বুজি পালা আৰে unit মানে কি নাহে কোৱেশ্চনস আৰু এটো চ্যাপ্টাৰটো বোৰিং চ্যাপ্টাৰ একো নাই ফিজিক্স ৰিলেটেড হা So next chapter पर जेतिया पर स्केलर वेक्टर यूज हो इनफैक्ट स्केलर वेक्टर पढि थाकोते मजा नापाबा जेतिया पर आमी काइनेमेटिक्स स्टार्ट करिम दैट इज स्पीड वेलोसिटी सो तेतिया पर फिजिक्स स्टार्ट हो तेतिया पर फील्ड तो गम पाबा की होय किमान इंटरेस्टिंग होय सो ओके यूनिट माने गम पाइ गलो नेक्स्ट पॉइंट टू हो गल तुमार फिजिकल क्वांटिटी टोटल तीनटा टाइप्सर থাকে So questions about theoretical questions আহিব পাৰে how many types of physical quantities are there এনেকুৱা টাইপছৰ so physical quantity কি থাকে physical quantity মই কেনেকৈ লিখিম pq physical quantity তোমাৰ কিমান কেটা টাইপছৰ থাকে তিনটা টাইপছৰ ফাৰ্স্ট টু কোৱা হয় fundamental physical quantity next to কোৱা হয় derived derived physical quantity আৰু এটা থাকে তাত দুটা কোয়ান্টিটি আছে এইটাক আমি আদার্সত পুট কৰি দিও আদার্স ফিজিক্যাল কোয়ান্টিটি ওকে সো ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আমি ফার্স্ট পঢ়িবলৈ গৈ আছো ফান্ডামেন্টাল pq মুভিখন চালা নাই pq So fundamental physical quantity মানে সব fundamental word the meaning to কি fundamental বুলি কয় না fundamental to জানিবলে base fundamental physical quantity কে আৰু এটা নাম আছে ইয়াৰ base physical quantity basic বস্তু কিনি base মানে যিখিনি না জানিলে আমি একো কৰিব নোৱাৰো ৰাইট সো নেকে সাপোজ তোমাক মই এটা লিখিব দিলো 9999 তোমালোকে লিখি দিব পাৰিবা 9000 সে ধৰিলা 9999 লিখিব পাৰিবা সে তোমালোকক মই লিখিব দিলো 1 crore 10 lakhs 999 লিখি দিব পাৰিবা তোমালোকে সো তোমালোকৰ ফোন নাম্বাৰ লিখিব পাৰিবা মোৰ ফোন নাম্বাৰটো কি হৈছে 6001190774 এটো নাম্বাৰ যদি কিবা বুজি নাপাবা দেন ইউ ক্যান কল মি এট এনি টাইম নট এনি টাইম ইয়াৰ কাৰণে এটা টাইম এটা দি দিম সেই টাইমটো ফোন কৰিব লাগিব নহলে মই শুই আছো বলে ফোন আহি থাকিলে বেয়া হ'ব ন আরে যেতিয়া মন কৰিবা আৰু এবলি এনেকুৱা নহয় ৰাতি 2টা বজাত ফোন কৰিবা ৰাইট সো ওকে সোৱা এই নাম্বাৰবোৰ আমি জি মন নাম্বাৰ আমি কিমানে লিখিব পাৰো আমি 1 crore লিখিব পাৰো 9 lakhs লিখিব পাৰো যিমান মন আছে আমি কিমান নাম দীঘল নাম্বাৰ লিখিব পাৰো কিন্তু তাৰ কাৰণে আমি কি ষ্টাৰ্টিংৰ সৰুতে কি পঢ়িছিলা ষ্টাৰ্টিংত আমি সদায় কৰবা কৰলে পঢ়িছিলো 0 to 9 আমি পঢ়িছিলো এবাৰ যেতিয়া আমি 0 পৰা 9 লৈ জানিম 0 1 2 3 4 5 6 7 8 9 So 0 পৰা 9 লৈ টোটাল কেটা ডিজিট আছে সেই 10টা ডিজিট যেতি আমি জানিম তাৰ পিছত আমি দুনিয়াৰ জি নাম্বাৰে নিদিও আমি লিখিব পাৰিম ৰাইট হয় সো এই 0 পৰা 9 লৈ এই নাম্বাৰ কিটা কোৱা হয় ফান্ডামেন্টাল ডিজিট মানে এই কিটা জানিলে আৰু আমি বেলেগ জানিব দৰকাৰ নাই আমি সব লিখিব পাৰিম যেনেকৈ তুমি ABCD খন A পৰা তুমি Z লৈ এবাৰ যদি জানা Z ন লাষ্টত X Y Z সো A পৰা Z লৈ যদি তুমি এবাৰ জানা সো তাৰপিছত তুমি কি কৰিব পাৰিবা গুটে ইংলিশ লিখিব পাৰিবা মানে সো হেগিটা কোৱা হয় ফান্ডামেন্টাল লেটাৰ সো আই হোপ তোমালোকৰ ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি মানে আহি গৈছে আইডিয়া ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি মানে কি আছে টোটাল 7টা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আছে আৰু সেই 7টা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি যদি তুমি জানা
দেন তুমি দুনিয়া আৰু যিমানবোৰ ফিজিক্যাল কোৱান্টিটি আছে গোটেইবোৰ তুমি ডিৰাইভ কৰিব পাৰিবা গোটেইবোৰ তুমি লিখিব পাৰিবা এক্সেপ্ট এই দুটা আদাৰ্স ফিজিক্যাল কোৱান্টিটি দুটা টাইপছৰ আছে সেইগিটা বাদ দি তুমি গোটেইবোৰ লিখিব পাৰিবা আৰে সৰি এই আদাৰ্সটো ইয়াৰ পৰাই আহিছে So fundamental physical quantities মানে কি বুলি লিখিবা those physical quantities that doesn't depend upon the others right যেতিয়া আমি 0 টো লিখিবলৈ যাওঁ 1 ৰ লগত মতলব নাই right যেতিয়া আমি 5 টো লিখিবলৈ যাওঁ বেলেগৰ লগত একো মতলব নাই অকল 5 হে লিখিম বা যেতিয়া আমি 50 লিখিবলৈ যাওঁ কি লিখিব 5 ৰ লগতো মতলব আছে আমাৰ 0 ৰ লগতো মতলব আছে যদি আমি 55 লিখি 57 লিখিবলৈ যাওঁ 5 ৰ লগতো মতলব আছে 7 ৰ লগতো মতলব আছে এইবোৰ ফান্ডামেন্টাল ইউনিট ডিজিট নহয় বাট 0 5 এটা নিজৰ লগত মতলব বেলেগৰ লগত একো মতলব নাই ৰাইট সো তেনেকে ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটিজ মানে কি হয় যোনবোৰ ফিজিক্যাল কোৱান্টিটি বেলেগৰ ওপৰত ডিপেন্ড নকৰে ওকে those physical quantities কি লিখিলো আকৌ those physical quantities that does not depend upon other quantities that does not depend upon other physical quantities are called fundamental physical quantity are assamese medium kini alop problem hoy ase neki so ada kotha koilom aji assamese medium loisa eku etu beya kotha nohoy thike ase assamese medium ot pohisa but tomar ki hoy assamese medium le tumi ketiale pohiba 11 12 he pohiba tar pisot to assamese medium pohibo nora entrance dibole hole to english lagiboi lagibo ane lagiboi then tomar major loa english lagiboi so যেহেতু মোটাত পঢ়ি আছা আই ওয়ান্ট কি আসামিজ লগত ইংলিশটো লৈ যোৱা ইংলিশটো অলপ ষ্ট্ৰং কৰা আৰে কিছুমানে কৈ আছে ইংলিশ টান পাও আৰে এইটো ইংলিশ বেলেগ হয় এই ফিজিক্সৰ ইংলিশটো বেলেগ হয় ফিজিক্সৰ ইংলিশত কি আছে ডোজ মানে সেইবোৰ ফিজিক্যাল কোৱান্টিটি তাৰ যেটো অসমীয়া মিনিংটো দ্যাট মানে হয়টো ডাজ নট নকৰে ডিপেন্ড মানে নিৰ্ভয় ওপৰত আপন মানে ওপৰত অন্য physical quantities মানে মই যদি অসমীয়াত ক'বলৈ যাওঁ নাহাহিবা মানে যিবোৰ ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি বোৰ কি হয় ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি বোৰে বেলেগ ফিজিক্যাল কোৱান্টিটিছৰ ওপৰত নিৰ্ভৰ নকৰে ভাল অসমীয়া কৈছে আচ্ছা সো সেইবোৰ কো হয় ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি এতিয়া ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি টোটাল তোমাৰ 7টা আছে সেই 7টা যদি ফিজিক্যাল কোৱান্টিটি আমি জানো দুনিয়াৰ যিমানেই কোৱান্টিটি নাথাকক আমি গোটেই বুৰকে লিখিব পাৰিম ওকে So note down koi lo note down mane timing to sabo lage hoise no enake bole recording kori asu 1 ঘন্টা হৈ গল 2 ঘন্টা হৈ গল 3 ঘন্টা হৈ গল 4 ঘন্টা হৈ গল enake hole digda হৈ যাব নাই so ভাল লাগিছে নাই বুজি পাইছা নাই ভাল কেতিয়া লাগিব যেতিয়া বুজি পাবা বুজি কেতিয়া পাবা যেতিয়া ভাল লাগিব বুজি কেতিয়া পাবা যেটা বুজিবলৈ ট্রাই কৰিবা তেতিয়াই বুজি পাবা ওকে সো টোটাল কি কলো ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি টোটাল কেটা আছে 7টা আছে সেই 7টা ফিজিক্যাল কোৱান্টিটি যদি তুমি জানা তুমি দুনিয়াৰ যি ফিজিক্যাল কোৱান্টিটি আহিলে তুমি লিখিব পাৰিবা ইনফ্যাক্ট লিখাম মই ট্ৰাষ্ট মি হসাই হয় যেনেকৈ 0 পৰা 9 লৈ পঢ়িছিলা নিউমেৰিকেল ভ্যালুৰ কাৰণে এলফাবেটৰ কাৰণে যেনেকৈ পঢ়িছিলা আজি পৰা ফিজিক্সৰ কোৱান্টিটিৰ কাৰণে এই 7টা যেটা জানিবা তাৰপিছত দুনিয়া গুটেইটা পাৰিবা আৰু তাৰে ফাৰ্স্ট তিনটাই মেইন হয় মাস লেংথ আৰু টাইম সেইগিটাৰ পৰা ম্যাক্সিমাম ওলাই যায় আৰু কেটামানৰ কাৰণে কেটামান দৰকাৰ হয় আৰু ওকে সো ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি আমি লিখিবলৈ গৈছো দেয়াৰ আৰ টোটাল 7টা ফিজিক্যাল কোৱান্টিটি ইয়া fundamental physical quantity again I can write in short form but you cannot then I go fundamental physical quantity so tar pisot ahi gol tomar symbol etu symbol asile fundamental physical quantity symbol aru unit so first to hoy jay tomar length amak lagiboi distance manor to distance to length lagibo displacement to length lagibo more height kiman length etu je thake length breadth aru height ultimately ki hoy length he hoy no first to hoy jay tomar length
সেকেন্ডটো হৈ যায় তোমাৰ মাস থাৰ্ডটো হৈ যায় তোমাৰ টাইম ফোৰ্থটো হৈ যায় তোমাৰ টেম্পাৰেচাৰ মানে কি তাপ না আরে এইবোৰ ভিডিও বেলেগক নিদিবি দেই অসমীয়া উল্টা পুল্টা কৈ আছো মই সো নেক্সট আহি গ'ল টেম্পাৰেচাৰ পিছত আহি যায় লুমিনাছ ইন্টেন্সিটি সো লুমিনাছ ইন্টেন্সিটি মানে কি হয় এটা ৰুমত সাপোজ ৰুম এটা আছে ৰুমটোত এটা মোক দেখা পাই আছে কিয় দেখা পাই আছে লাইট পৰি আছে কাৰণে সো ৰুমটোত কিমান এমাউন্ট অফ লাইট আছে কিমান এমাউন্ট অফ লাইট এনাৰ্জি আছে হেতু luminous intensity বুলি কোৱা সো আহি গ'ল length mass time temperature luminous intensity 6 নম্বৰটো হৈ গ'ল তোমাৰ amount of substance next একদম লাষ্টটো হৈ গ'ল 7 নম্বৰটো হৈ গ'ল না 1 2 3 4 5 6 7 ইয়া 7 নম্বৰটো আহি গ'ল তোমাৰ কারেন্ট কারেন্ট এইটো বিজলি সো লেংথৰ ইউনিট কি হয় মিটাৰ METER ইয়াৰ সিম্বলটো কি হৈ যায় m মাস মানে কি হৈ যায় কিলোগ্ৰাম ইয়াৰ ইউনিটটো কি হৈ যায় কেজি টাইম মানে কি হৈ যায় সেকেন্ড ইয়াৰ ইউনিটটো কি হৈ যায় s আরে সিম্বলটো s ইউনিটটো এটো টেম্পারেচার মানে হৈ যায় কেলভিন CLVIN কেলভিনটোক আমি কি লিখো k লুমিনাস ইন্টেন্সিটি মানে কহে ক্যান্ডেলা CANDELA ক্যান্ডেলা লুমিনাস ইন্টেন্সিটি হৈ যায় তোমাৰ CD দেন হৈ যায় এমাউন্ট অফ সাবস্টেন্স মোল MOLE এটু হৈ যায় সিম্বল হৈ যায় MOL দেন আহি যাব কারেন্টটো ক্লাস 10 ত পাইছিলা কি হয় ইয়াৰ ইউনিট টু এম্পিয়াৰ MPERE তলখিনি দেখা পাই আছে নে সো এম্পিয়াৰ মানে হৈ যায় A ওকে এইটা বহুত ইম্পৰ্টেন্ট হয় মোস্ট ইম্পৰ্টেন্ট হয় ইয়াৰ পৰা তোমাৰ বহুত আহিব আচ্ছা তলখিনি অলপ প্ৰবলেম হৈছে ন এম্পিয়াৰটো ধৰিব পৰা নাই ঠিক আছে এখিনি নোট ডাউন কৰি লোৱা কারেন্টটো লিখি দি আছো পজ কৰি নোট ডাউন কৰি লবা মই কারেন্টটো ওপৰ লিখি দি আছো ওকে ইয়াতে লিখি দি আছো কারেন্ট 7 নাম্বাৰটো একদম ওপৰ লিখিছো দেই কারেন্ট ইয়াৰ ইউনিট হয় এম্পিয়াৰ AMPERE এম্পিয়াৰ ইয়াৰ সিম্বল হৈ যায় A মানে তোমাক মই কৈ দিলো এইগিটা কো হয় ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি এই সাতটা ফিজিক্যাল কোয়ান্টিটি যেটা তোমালকে জানিবা তাৰ পিছত তুমি দুনিয়াৰ যিমান ফিজিক্যাল কোয়ান্টিটি আছে গুটেবোৰ তুমি লিখিবলৈ পাৰিবা ওকে ডান ক্লিয়াৰ নোট ডাউন কৰি লোৱা পজ কৰি লবা ভিডিওটো দেন নোট ডাউন কৰি লবা মই ৰৈ নাথাকো নোট ডাউন কৰালৈ তেনেকৈ হলে মই 1 ঘন্টা কিমান বহাম একচুয়ালি বহুত ফাস্ট গৈ আছো না বহুত স্লো গৈ আছো फास्ट ने स्लो ने फास्ट ओके কি কলো ফিজিক্যাল কোয়ান্টিটি টোটাল তিনটা টাইপসৰ থাকে ফার্স্টটো আমি পঢ়িলো ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি তাৰ আগত আমি পঢ়িলো ফিজিক্যাল কোয়ান্টিটি মানে কি হয় দেন আমি পঢ়িছিলো ফিজিক্যাল কোয়ান্টিটি ফিজিক্সৰ টার্মছত কেনেকৈ লিখো NU n মানে হৈ যায় নিউমেৰিকেল ভ্যালু U মানে হৈ যায় ইউনিট দেন আমি ইউনিট মানে কি পঢ়িলো ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি মানে পঢ়িলো কি ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি টোটাল 7টা থাকে বুলি পঢ়িলো তাৰ পৰা আমি বাকি ফিজিক্যাল কোয়ান্টিটিবোৰ ডিৰাইভ কৰিব পাৰো বুলি আমি পঢ়িলো ওকে সো নেক্সট ফিজিক্যাল কোয়ান্টিটি নেক্সট টাইপ টু হৈ যায় ডিৰাইভড ফিজিক্যাল কোয়ান্টিটিজ ডিৰাইভড PQ যিবোৰ ফিজিক্যাল কোয়ান্টিটি সেই 7টা ফিজিক্যাল কোয়ান্টিটি পৰা আমি ডিৰাইভ কৰিব পাৰিম সেই ফিজিক্যাল কোয়ান্টিটিবোৰকে কোৱা হয় ডিৰাইভড ফিজিক্যাল কোয়ান্টিটি মানে যেনেকৈ সে ধৰি লোৱা আমি 0 পৰা 9 লৈ জানিলে আমি কি লিখিব পাৰো 950 লিখিব পাৰিম না 950 ইয়া 950 এটো মানে তুমি ক'ব পাৰা ডিৰাইভড নিউমেৰিকেল ভ্যালু ইয়াত ফান্ডামেন্টাল কি আছে 9 আছে 5 আছে আৰু 0 আছে
সো তেনেকৈ কি হৈ যায় ডিৰাইভ ফিজিক্যাল কোৱান্টিটি বুলি ক'লে আমি কি বুলি ক'ম দোজ ফিজিক্যাল কোৱান্টিটিজ those physical quantity which can be derived মানে পোৱা যায় from fundamental physical mental মানে পগলা ফান্ডা মানে কি পাল মাৰা ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি মানে কি হৈছে যিমান ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটিৰ পৰা আমি বাকি যিবোৰ ফিজিক্যাল কোৱান্টিটি ডিৰাইভ কৰিম সেইবোৰকে কোৱা হয় ডিৰাইভ ফিজিক্যাল কোৱান্টিটি এজ সিম্পল এজ ডেট ইয়াতকৈ আৰু কি ডেফিনেশ্যন লাগে মানে আৰু এনেকৈ ক'ব পৰা ডিৰাইভ ফিজিক্যাল কোৱান্টিটি বুলি কোৱা হয় যিবোৰ ফিজিক্যাল কোৱান্টিটি লিখিবলৈ দুটা বা তাতকৈ অধিক ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটিৰ প্ৰয়োজন হয় এই তেনে টাইপছৰ কোৱান্টিটি ফিজিক্যাল কোৱান্টিটিবোৰক ডিৰাইভ ফিজিক্যাল কোৱান্টিটি বুলি কোৱা হয় ইয়া সো এক্সাম্পল লৈ দেখাই আছোঁ ডোন্ট worry I will always give you example okay ডিৰাইভ ফিজিক্যাল কোৱান্টিটি ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি আমি কি ক'লো মাছ লেংথ টাইম এমাউণ্ট অফ সাবষ্টেন্স কাৰেণ্ট লুমিনাছ ইন্টেন্সিটি কেইটা হৈ গ'ল 6টা হৈ গ'ল আৰু এটা কি আছিলে মাছ লেংথ টাইম লুমিনাছ ইন্টেন্সিটি এমাউণ্ট অফ সাবষ্টেন্স কাৰেণ্ট আৰু টেম্পাৰেচাৰ ইয়া 7টা হৈ গ'ল সো তাৰ পৰা আমি যিকোনো লিখিব পাৰোঁ ক'লো ন এটা এক্সাম্পল দিম সে ধৰি লোৱা ফাৰ্ষ্টটো ধৰি লোৱা ইয়া ভেলোচিটি স্পীড ওকে স্পীড সো স্পীডটো ফিজিক্যাল কোৱান্টিটি হয় ন সো এই কাৰণেতো খুদে ন কিমানত আজি বাইক দবালি লৰা একদম 70 দবালো 80 দবালো বেদান্তই বাইক স্পীডত দবায় বাইক নহয় স্কুটি পুৰা উৰাই লৈ যায় এই 90 তলত নাহে সো স্পীডটো আমি কি মেজাৰ কৰিব পাৰোঁ সেইকাৰণে এই স্কুটি চলাই ওপৰত এটা থাকে চাবাচোন এইটো এটা এনেকৈ ঘূৰি থাকে যে 50 60 এনেকৈ যিমানে দবাই গৈ থাকিব ট্ৰাই কৰি নাচাবা আকৌ দেই এইটো দেন এক্সিডেণ্ট হ'ব ঘৰত ক'ৰবাত চাৰে দবাব দিছিলে এইটো ট্ৰাই কৰি নাচাবা অলপ ট্ৰাই কৰি চাবা আৰু 50 মানলৈ ফ্ৰী ৰাস্তা পালে সো এইটো যে বাঢ়ি আছে স্পীড ৰাইট স্পীডটো কি হয় ফিজিক্যাল কোৱান্টিটি হয় কিয় আমি মেজাৰ কৰি আছোঁ ওকে সো স্পীডটো এতিয়া ফিজিক্যাল কোৱান্টিটি হয় মানে এইটো কি ক'বা স্পীড ইজ এ ডিৰাইভ ফিজিক্যাল কোৱান্টিটি বাট কথাটো কি হৈ গ'ল ই ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটিৰ পৰা ডিৰাইভ হৈছে নে আমি শ্ব' কৰি কিহৰ কাৰণে স্পীডটোক আমি কি লিখিব পাৰোঁ স্পীড ইজ অলৱেজ ডিষ্টেন্স বাই টাইম ডিষ্টেন্স মানে কি হয় লেংথটো ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি হয় ওকে টাইম মানে কি হয় সেকেন্ডটো ফিজিক্যাল কোৱান্টিটি হয় টাইম গম পালা স্পীড আৰু এটা এক্সাম্পল ল'ম সে ধৰি লওঁ আমি ল'লোঁ ফ'ৰ্চটো এতিয়া ফ'ৰ্চ মানে কি হয় ফ'ৰ্চৰ ইউনিট কি হয় নিউটন ৰাইট স্পীড মানে কি হৈ যায় স্পীডৰ ইউনিট কিমান হৈ যায় মিটাৰ পাৰ ছেকেণ্ড পঢ়িম আমি লাহে লেংথ বাই টাইম আছে ন সেইকাৰণে সো এটা আহিব ফ'ৰ্চটো ইউনিট কি হৈ যায় নিউটন সো ফ'ৰ্চটো এতিয়া ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি হয় নে ডিৰাইভ ফিজিক্যাল কোৱান্টিটি অবভিয়াছলি কি 7টাত ইনক্লুড নাই মিনছত ফ'ৰ্চটো কি হৈ যায় তোমাৰ ডিৰাইভ ফিজিক্যাল কোৱান্টিটি সো এতিয়া ফ'ৰ্চটো আমি ডিৰাইভ কৰিম কেনেকৈ ফান্ডামেন্টালৰ পৰা পালে সেই ফ'ৰ্চটোৰ পৰা যিখিনি পাই যাবা তাক যদি তুমি ভাঙি লৈ গৈ থাকা লাষ্টত গৈ তুমি ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি 7টাৰে কিবা এটা পাবা কি পাবা চোৱা ফ'ৰ্চ মানে আমি 9ৰ পৰা এটা কথা জানো চাগে ফ'ৰ্চ মানে কি হৈ যায় মাছ ইনটু এক্সিলাৰেশ্যন ইমানখিনি যদি নাজানা ভিডিঅ'টো পজ কৰা ইউটিউবটো মিনিমাইজ কৰা ক্লাছ 9ৰ বুক এখন উলিয়াই লোৱা দেন ফ'ৰ্চ ইকুৱেল টু কি চোৱা মাছটো কি হৈ যায় ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি হয় ন ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি বাট ইয়াত এক্সিলাৰেশ্যন এটা আছে এক্সিলাৰেশ্যনটো ফান্ডামেন্টাল ফিজিক্যাল কোৱান্টিটি নহয় বাট এক্সিলাৰেশ্যনকো আমি ডিৰাইভ কৰি ল'ম মানে এক্সিলাৰেশ্যনকো আমি ভাঙি লৈ গৈ ফান্ডামেন্টাললৈ লৈ যাম সো একচুৱেলি তলত অলপ প্ৰব্লেম হৈ আছে সো মই ফ'ৰ্চটো ওপৰত লিখিল বুজাই আছোঁ আৰে এইখিনি ইজি হয় আই থিংক তোমালোকে বহুতে জানাই আৰু ভাবি আছে ছাৰে কি পঢ়াই আছে জানা বস্তুখিনি হয় নাই সব পণ্ডিত ইয়াত মাছ ইনটু এক্সিলাৰেশ্যন ইনটু কি পাৰে ওকে সো মাছ ফ'ৰ্চ মানে এম এ হয়
mass to fundamental পাই গ'লা fundamental physical quantity হৈ গ'ল then acceleration is not a fundamental physical quantity so acceleration আমি আৰু ভাঙিব লাগিব so ভাঙি গৈ থাকিম এতিয়া ভাঙি গৈ থাকিম যেতিয়ালৈ ভাঙি থাকিম যেতিয়ালৈ আমি ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি নাপাওঁ আৰু যেতিয়া ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি পাই যাম তাৰ পিছত আৰু আমি ভাঙিব নোৱাৰো সো ইনফেক্ট এখিনি চাই লওঁ মন কৰি লওঁ বিকজ এটো জানিলে ন ডাইমেনশন উলিয়াবলৈ ভাল হ'ব আমাৰ ওকে সো ফোর্স মানে আমি কি লিখি মাস ইনটু acceleration মানে কি হয় acceleration মানে কি হয় rate of change of velocity acceleration তো আমি এনেকে লিখো ন change in delta v by delta t or এনেকে থাকে বুকছত v2 minus v1 by t2 minus t1 থাকে okay so ইয়াৰ কাৰণে acceleration তো আমি কি লিখিব পাৰো velocity by time so mass to fundamental পাই গলো time to fundamental পাই গলো কিন্তু এতিয়া আমাক velocity to fundamental again নহয় so velocity টো আমি আকৌ ভাঙিব লাগিব velocity টো আমি আকৌ ভাঙিম so এটো লিখিলো mass into velocity time টো আমি এক্সট্রা কেনেকৈ লিখিব পাৰো ন 1 by time into velocity so এটা velocity মানে কি হৈ যায় distance by time sorry velocity মানে কি লিখিব পাৰো এই প্লেসত আরে यार 4 by 5 ক আমি এনেকৈ লিখিব পাৰো ন 1 by 5 into 4 পাৰো ন লিখিবলৈ so তেনেকৈ velocity টো মানে কি হৈ যায় displacement by time হৈ গ'ল so mass fundamental fundamental displacement মানে ultimately কি বুঝাইছে length to কি হৈ যায় fundamental হয় নাই ওকে আই হোপ তোমালোক ক্লিয়াৰ হৈছে সো এনেকৈ যদি মই বুজাই থাকিব যদি মই 5 ঘণ্টালৈ ফান্ডামেন্টাল ডিৰাইভ কোয়ান্টিটি ফান্ডামেন্টাল ভাঙি থাকিব গৈ থাকিম কনসেপ্টটো ক্লিয়াৰ হৈছে সাতটা ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি আছে তাৰ পিছত বাকিবোৰ যিমানে তুমি ফিজিক্যাল কোয়ান্টিটি পাবা সেইবোৰ তুমি ডিৰাইভ কৰি গৈ থাকিব পাৰা আৰু তাক ভাঙি গৈ থাকিলে লাষ্টত গৈ পেলাই তুমি ফান্ডামেন্টাল ফিজিক্যাল কোয়ান্টিটি সে পাবা সো নোট ডাউন কৰি লোৱা নোট ডাউন টু কম্পালসৰি হয় মই নোট ডাউন কৰি লোৱা বুলি নকলেও নোট ডাউন কৰি ল'বা সো তাৰ কাৰণে কি কৰিবা তাৰ কাৰণে একো কৰিব নালাগে তাৰ কাৰণে জাস্ট তুমি লগে কৰিবা কি নিজে ভিডিওটো পজ কৰি ল'বা নোট ডাউন কৰি ল'বা এনেকৈ বহি নাথাকিবা যে সাৰে নোটছটো দিব আৰু নোটছটো দিলে কৰিম দেই এটো বেয়া হয় নোটছটো পাবা নোটছটো আই উইল প্ৰভাইড ইউ ডোন্ট वरी अबाउट दैट বাট তাৰ আগতে যিমান পাৰা তোমালোকে নিজেই সো এটো মুভি চলি থাকা নাই ন ইয়াত মই এক্টিং কৰি থাকা নাই ন এক্টিংয়ে কৰি থাকা হৈছে ইয়াত বেক সাইডে কোনো নাই তোমালোক মানে মই ফোনটোক বুজাই আছো তোমালোক বুলি সো স্যাড কোৰোনা ঠিক হৈ গ'লে আমি হেৰি চেনেলৰ চেন্টাৰত ষ্টাৰ্ট কৰিম এতিয়ালৈ আমি চেনেলত ষ্টাৰ্ট কৰি আছো সো এতিয়া মই এক্টিংয়ে কৰি আছো বাট মই এন্টাৰটেইনৰ কাৰণে কৰি থাকা নাই মই গান আৰু ডান্স কৰি থাকা নাই এনেকৈ খুই মোবাইলটো চাই থাকিবলৈ সো যেতিয়া ভিডিওটো পাবা টেবুলত বহি ল'ব লাগে মোবাইলটো এনেকৈ লৈ ল'ব লাগে বাকি কোনবা আছে যদি টেক্সট কৰি থাকা বাই দি ল'ব লাগে WhatsApp অফ কৰি ল'ব লাগে একেবাৰে কন্টিনিউয়াছলি ভিডিওটো চাব লাগে লগতে নোট কৰিব লাগে তেতিয়াহে কামত দিব নহলে আৰু এ 1 ঘণ্টাৰ সিনেমা এখন পাই গৈছো খুই চাই থাকি লাভ নাই ইয়াৰ অলপ সায়েন্সৰ ষ্টুডেন্ট হয় অলপ সিনচিয়াৰ হ'ব লাগিব হয়নে সিনচিয়াৰ হ'ব লাগিব হা হৈ গ'ল ডিৰাইভ ফিজিক্যাল কোয়ান্টিটি হৈ গ'ল ওকে সো নেক্সট আমি পঢ়িবলৈ গৈছো আৰু এটা আছে আদাৰ অন্য এটা আদাৰ ফিজিক্যাল কোয়ান্টিটি সো তাৰ দুটা টাইপছৰ ফিজিক্যাল কোয়ান্টিটি আছে এটা হৈছে সলিড এংগল এটা হৈছে প্লেন এংগল প্লেন এংগলটো তোমালোকে জানা সলিড এংগলটো তোমালোকে নাজানা সো এজন পণ্ডিতক মই সুধিলো সলিড এংগল মানে কি ক'লে স্যাৰ যোনবোৰ হি ফাৰ্ষ্ট নাজানে সলিড এংগল মানে কি সো দেন মই ক'লো যে যোনবোৰ ফিজিক্যাল কোয়ান্টিটি মানে যোনবোৰ এংগল টান হৈ থাকে টান এইবোৰক সলিড বুলি কোৱা হয় কি হৈছে স্যাৰ হয় নেকি বুলি তাৰপিছত তাক মই সুধিলো লিকুইড এংগল মানে কি কৈছে স্যাৰ যোনবোৰ এংগল পনিয়া থাকে সেইবোৰক লিকুইড এংগল বুলি কোৱা হয় আৰে সো ঠিক আছে আদাৰ কোয়ান্টিটি বুলি যেটো থাৰ্ড টাইপৰ আছিল তাৰ দুটা টাইপ আছে এটা হৈ গ'ল তোমাৰ প্লেন এংগল
ইমান ইং খাই কৈছে কি প্লেন এংগল আৰু সেকেন্ডটো হৈ যায় সলিড এংগল থিটা 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 ট্ৰিগোনোমেট্ৰিত পাইছিলা ন sin থিটা cos থিটা tan থিটা এইটো থিটা সো প্লেন এংগল প্লেন এংগল প্লেন এংগল প্লেন এংগল প্লেন এংগল মানে কি হৈ যায় ইয়া প্লেন এংগল মানে কি হৈছে নাথিং প্লেন এংগলটো সদায় হৈ থাকিব 2D ডায়াগ্ৰামত 2D যিবোৰ এংগল বনিব সেইবোৰ কয় প্লেন এংগল এটা 2D মানে কি 2 ডাইমেনশন এডাল x এক্সিস এডাল y এক্সিস সো এখন কি হবে 2D প্লেন রাইট 2D প্লেন সো যদি বোর্ডটোক যদি ধৰি লওঁ এটো দেখা পাই আছে না এডালক যদি মই x এক্সিস বুলি ধৰি লওঁ এডালক যদি মই y এক্সিস বুলি ধৰি লওঁ সো এটো কি হৈ গল xy প্লেন এখন xy প্লেন না সো ইয়াত যেতিয়া মই এটা এংগল বনাম প্লেন এংগল 2D ইয়াৰ x axis y axis 2 dimension 2 dimensionত যেতিয়া আমি এখন 2 dimension দা মই পুৰা ফ্ল্যাট হৈ আছে এটো মই 2 dimension 2D হৈ আছে মানে মইতো অলপ হকত আছো ন মানুহটো এটো যে মই পুৰা চেপ্টা কৰি দিও পুৰা মই এনেকে পৰি যাম 2D হৈ যাম ঠিক আছে সো প্লেন এংগল মানে কি হৈ যায় সোয়া ধৰিলা এখন এইটো এটা হেৰি হয় এইটো এটা হয় এখন প্লেন হয় এখন প্লেন হয় এই যেটো এংগলটো এই মাজৰ যেটো এংগল এখন প্লেনতে আছে এই এংগলটো কোৱা হয় প্লেন এংগল got it সো প্লেন এংগল মানে কি বুজা সে ধৰি লোৱা এনেকে তুমি সার্কেল এটা রোটেট কৰি আছা ইয়াৰ পৰা তুমি মুভ কৰিছা এৰ পৰা মুভ কৰিছা বি লৈ ওকে আৰু তোমালোকক ইয়াত তোমালোকৰ ডিঙিত এটা ৰছী বান্ধি দিছে আৰু ইয়াত তোমাক ফুটা এটাত বান্ধি দিছে সো ৰছীডালৰ পৰা তুমি এনেকে গৈ আছা সো ইয়াৰ পৰা তুমি স্টার্ট কৰিছা এডাল ৰ'প এডাল বান্ধি দিছে এনেকে গৈ আছা এৰ পৰা বি লৈছো ৰছীডাল গৈ আছে গৈ তুমি বিট পইচা গৈ এইটোত পজিশন সো ইয়াৰ পৰা স্টার্ট কৰিছে এটো ৰাহুল হয় তাৰ ডিঙিত এডাল ৰছী বান্ধি দিছে ৰছীডাল ইয়াত খুটা এটাত বান্ধা হৈ আছে আৰু পুৰা টাইট হৈ তাক এনেকৈ ঘূৰিব দিছে সো ই পৰা এনেকৈ এৰ পৰা ঘূৰিছে বি লৈ সো ৰাহুলে কিমান এংগল কভাৰ কৰিবলৈ এই যেটো থিটা হয় এই থিটাটোকে কোৱা হয় প্লেন এংগল ওকে আৰু এ পৰা বি লৈ এই যেটো লেংথটো এ পৰা বি লৈ যেটো লেংথ হয় এই লেংথটো কোৱা হয় লেংথ অফ আৰ্ক okay so এনেকে এই সার্কুলার ঘুরি আছে সো এটো কি হ'ব ৰেডিয়াস হ'ব obviously okay so ইয়াৰ পৰা প্লেন এংগল ইকুয়াল টু আমি কি লিখিব পাৰো what we can write plane angle that is theta is equal to length of arc by radius radius to clear হৈ আছে radius yeah so plane angle মানে কি হৈছে the angle it is a ratio of length of arc by radius length of arc যিমান arc to cover কৰিছে by the radius is the plane angle okay বুজিলা হল clear okay ইয়াৰ ইউনিট টু কি হয় ইয়াৰ ইউনিট টু হৈ যায় তোমাৰ ৰেড RAD or radian so এতিয়া কবা স্যার ডিগ্ৰীও আছে ন এংগলটো ইয়া ডিগ্ৰীটো আছে বাট SI ইউনিট টু হৈ যায় ৰেডিয়ান SI ইউনিট মানে কি হয় মই কবলৈ পাহৰিলো SI ইউনিট মানে স্ট্যান্ডার্ড ইউনিট টু মানে ইয়াত যেটো ইউজ কৰিবা তুমি আমেৰিকাত গৈ হেতু কলে যেতে খানে মানুহে বুজি পায় হেতু কয় SI ইউনিট লেংথ টু মিটাৰ তাতো মিটাৰত বুজি পাব এটো SI ইউনিট তোমাৰ মাস টু কেজিত আছে তাতো মানুহে কেজিয়ে কয় SI ইউনিট স্ট্যান্ডার্ড ইউনিট এটা যেটো সবতে ইউজ হয় আৰু so plane angle মানে বুজিলা plane angle ইউজ টু হয় ইয়াৰ SI ইউনিট হয় ৰেডিয়ান so এটা মাইন্ড লাগিব স্যার ট্ৰিগোনোমেট্ৰিত পাইছো ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ ডিফাৰেন্সটো কি হয় সো ডিগ্ৰী আৰু ৰেডিয়ানৰ মাজৰ ডিফাৰেন্সটো তোমাৰ কি হৈ যায় 360 ডিগ্ৰী is equal to 2 pi radian clear হৈ গল 360 ডিগ্ৰী মানে 2 pi radian so 360 ডিগ্ৰী যদি 2 pi radian হয়
90 ডিগ্ৰী মানে কিমান হ'ব কিমান ৰেডিয়ান হ'ব হাউ কিবা এটা মেথড এটা আছিল ন ইউনিটাৰী মেথড নেকি যাৰ পৰা আমি এনেকৈ উলিয়াব পাৰিম যে সো 360 ডিগ্ৰী যদি 2 পাই ৰেডিয়ান 90 ডিগ্ৰীত কিমান ৰেডিয়ান থাকিব ক্যালকুলেট কৰি লবা এটো মই নিখিকাম আৰু 360 যদি 2 পাই ৰেডিয়ান হয় 90 ডিগ্ৰীত তোমাৰ হৈ যাব ৰেডিয়ান পাই বাই 2 180 ডিগ্ৰীত হৈ যাব কিমান ৰেডিয়ান পাই ওকে ইয়াৰে ইউনিটাৰী মেথড দি কৰে ন কেনে কৰিবা 360 ডিগ্ৰীত 2 পাই ৰেডিয়ান 1 ডিগ্ৰীত 2 পাই বাই 360 ৰেডিয়ান সো আমাক কিমান ডিগ্ৰীত লাগে 90 ডিগ্ৰীত কিমান হ'ব 2 পাই বাই 360 ইনটু 90 0 0 কাটা গ'ল 9 ৰে 36 কিমান টাইম গ'ল 4 টাইমছ গ'ল 2 ৰে 2 গুচি গ'ল जो আলটিমেটলি হৈ গ'ল পাই বাই 2 আৰে ইয়াৰ ইউনিটাৰী মেথড সো কনভাৰ্ট কৰিবলৈ কেতিয়াবা লাগে ওকে নেক্সট আহি গ'ল আমাৰ প্লেন এংগলটো আই থিংক ক্লিয়াৰ হ'ল So next I go আমার solid angle solid angle মানে কি হয় যোনবোৰ angle খুব টান যোনবোৰ angle খুব টান সেই angle বোৰ কোৱা হয় solid angle এনেকৈ লিখি থৈ এবা ফিজিক্সত 0 দিব কোনে শিকালে লক্ষ্যজিত ছাৰে ওকে সো solid angle মানে কি হয় এইটো কেতিয়া আহিব তোমাৰ 3D মানে কি যাৰ length থাকিব breadth থাকিব width থাকিব or you can say যাৰ x axis থাকিব y axis থাকিব z axis থাকিব সো এটো 3D হয় এটো 3D হয় কিয় কাৰণে এটো ইয়াৰ হাইট হয় হা এটো হাইট হয় এটো লেংথ হয় এটো ব্ৰেথ হয় তিনটা ডাইমেনশন আছে ন x axis টো আছে y axis টো আছে z axis টো আছে এইটো 3D ওকে 3D যিবোৰ এংগল বনায় সেইবোৰ কোৱা হয় সলিড এংগল মানে সলিড এংগল বুলি কি হয় কোন এটা পঢ়িছিলা ন ক্লাস 9ত 10ত হা এটো কোন এটা হয় সো কোন হয় এটো দিস ইজ কোন ইয়াৰ যিটো এংগলটো এটো কোৱা হয় সলিড এংগল বুজিছা নাই বুজিছা আৰে ইয়াৰ ওয়েট বুঝাই দিয়াছ কোন আরে চানা খাবলে ইউজ করা যায় ছোৱালীবোৰে ফুচকা খাবলে ইউজ কৰে যে অলপ হৈছে ন কোন এটো ইয়া সো আরে বুজিছা আৰু দিয়া কোনটো ইটালৈ মই কোনে হোৱা নাই ইয়া হৈ গ'ল এটো চোৱা দেখি আছা নে এই যেটো এংগল ভিতৰ এংগলটো এই এংগলটো 3D হৈ আছে চোৱা এংগলটো মন কৰিবা 3D হৈ আছে এনেকৈ ওপৰ এনেকৈ ওলাই আহিছে এনেকৈ ওলাই আহিছে না ইয়াৰ পৰা এনেকৈ ওলাই আহিছে 3D ত ছোৱালীবোৰে যে ডান্স কৰে যে এটো ৰাখত এই এংগলটো এই এংগলটো হল এটো কোৱা হয় সলিড এংগল সো সলিড এংগলৰ কি হয় সলিড এংগল ইজ ইকুয়াল টু কি হৈ যায় এৰিয়া মানে এই এৰিয়াটো এৰিয়া বাই ৰেডিয়াস স্কয়াৰ অফ দা ৰেডিয়াস ক্লিয়াৰ হৈছে নোট ডাউন কৰি লোৱা ক্লিয়াৰ হৈছে যদি নোট ডাউন কৰি লবা বা পজ কৰি লবা দেন ইয়াৰ ইউনিটটো কি হয় ইয়াৰ ইউনিটটো হৈ যায় SD ফুল ফর্ম কি হৈ যায় স্টেৰেডিয়ান নোট ডাউন কৰি লোৱা জলদি নোট ডাউন কৰি লোৱা ভিডিওটো পজ কৰি লবা দেন নোট ডাউন কৰি লবা ওকে নেক্সট আমাৰ আহি গ'ল ডাইমেনশন এতিয়া পৰা অলপ ইন্টাৰেষ্টিং আহিব এখিনি এনেই মানে বোৰিং বস্তু বহি আছো হসাই বোৰিং
ষ্টাৰ্ট কেতিয়া হ'ব যেতিয়াৰ পৰা আমি স্পীড আৰু ভেলচিটিৰ ওপৰত পঢ়িম ন তেতিয়াৰ পৰাই ষ্টাৰ্ট হ'ব ফিজিক্সটো যেতিয়া নিউটন লজ পঢ়িম ন তেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব ফিজিক্সটো যেতিয়া লিখা কম দিমাগটো বেছি চলাব লাগিব তেতিয়াই ফিজিক্স ষ্টাৰ্ট হয় যেতিয়া বেছি লিখি আছোঁ দিমাগটো চলোৱা নাই চ' তেতিয়া জাষ্ট ফিজিক্সৰ সৰু সুৰা পাৰ্ট আছে ডাইমেনশ্যন মোৰ অলপ স্পেলিং ভুল হ'ব পাৰে ডাইমেনশ্যন লিখি অলপ ৰেষ্ট কৰা মই ইংটো ভৰাই লওঁ আদাৰ ফিজিকেল কোৱান্টিটি কি বুজাইছে মিনিংটো ডাইমেনশ্যনছ মানে কি হয় ডাইমেনশ্যনছ আৰ দ্য পাৱাৰ অফ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি টু ৰিপ্ৰেজেণ্ট এনি আদাৰ ফিজিকেল কোৱান্টিটি মানে মিনিংটো কি চোৱা ষ্টাৰ্টিঙতে মই ক'লোঁ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি আছে 7টা সেই ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটিকেইটাৰে মিলিয়ে আমাৰ কি হয় বেলেগ আমি ফিজিকেল কোৱান্টিটিবোৰ ডিৰাইভ কৰিব পাৰোঁ চ' সেইটো যে আমি ডিৰাইভ কৰিলোঁ যেনেকৈ মই ফ'ৰ্চৰ কাৰণে ডিৰাইভ কৰিছিলোঁ ন ফ'ৰ্চৰ কাৰণে আমি কি ডিৰাইভ কৰিছিলোঁ ফ'ৰ্চৰ কাৰণে আমি কি কৰিছিলোঁ মাছ ইনটু এক্সিলাৰেশ্যন লিখিছিলোঁ মাছ কাৰণে লিখিছিলোঁ কেজি এক্সিলাৰেশ্যনৰ কাৰণে লিখিছিলোঁ লেংথ বাই ছেকেণ্ড স্কোৱাৰ মিটাৰ পাৰ ছেকেণ্ড আছিলে চাই ল'ব আগৰ নোট ডাউন কৰা এতিয়া মই শ্বৰ্টকাট বুজিছোঁ চ' ইয়াত মানে কি হৈছে ফ'ৰ্চৰ ডাইমেনশ্যন মানে কৈছে চোৱা ফাণ্ডামেণ্টেল কোৱান্টিটি কেজি কেইটা আছে ইয়াত এটাই আছে কেজি ফাণ্ডামেণ্টেল কোৱান্টিটি হয় মাছৰ লেংথ কিমান আছে এটাই আছে ৰেচিঅ' পাৱাৰ এটাই আছে ৰাইট চ' ছেকেণ্ড কেইটা আছে দুটা আছে ছেকেণ্ডটো দুটা আছে সেইটো কোৱা হয় চ' ডাইমেনশ্যন মানে কি হয় ডাইমেনশ্যন আৰ দ্য পাৱাৰ অফ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি টু ৰিপ্ৰেজেণ্ট এনি আদাৰ ফিজিকেল কোৱান্টিটি চ' যিকোনো ফিজিকেল কোৱান্টিটি এটা আমি ডিৰাইভ কৰিব পাৰোঁ ফ্ৰম এ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি আৰু সেই ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি কিমান আছে লেংথ কেইবাৰ আহিছে তাত মাছ কেইবাৰ আহিছে টাইম কেইবাৰ আহিছে চ' সেই যিখিনি বস্তু আমি যিটো এটা ফৰ্মুলা লিখোঁ তাকে কোৱা হয় ডাইমেনশ্যনছ ঠিক আছে ক্লিয়াৰ হৈছে নাই কৰিলে আৰু ক্লিয়াৰ হ'ব ৱেইট জাষ্ট ডেফিনেশ্যনটো লিখি লওঁ মই বুজাই দি আছোঁ চ' ফাৰ্ষ্টটো আহি গ'ল ডাইমেনশ্যনছৰ ফাৰ্ষ্টখিনি আহি গ'ল ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি ফাৰ্ষ্ট ডাইমেনশ্যনছকেইটা লাগিব তাৰ পৰা আমি যিকোনো ডাইমেনশ্যনছ উলিয়াবলৈ পাৰিম চ' ফাৰ্ষ্টটো হৈ গ'ল আমাৰ লেংথৰ কাৰণে ডাইমেনশ্যন ফৰ্মুলাটো হয় এল জি লেংথৰ কাৰণে আমি এল বুলি লিখিম ছেকেণ্ডটো আহি গ'ল মাছৰ কাৰণে আমি কি লিখিম কেপিটেল এম অ'কে চ' আহি যাব টাইম চ' টাইমৰ কাৰণে আহি যাব টি আৰু এই তিনিটাক কোৱা হয় এম এল টি এই তিনিটাই মেইন হয় সবচে বেছি ইম্পৰ্টেণ্ট এই তিনিটাই সবচে বেছি ইউজ এই তিনিটাই হ'ব বাট তাৰ বাহিৰে আৰু কেইটামান আছে সেইকেইটা নোট ডাউন কৰি লোৱা যিকেইটা 7টা ফিজিকেল কোৱান্টিটি আছে চ' টাইমৰ পিছত তোমাৰ আহি যায় কি আছিলে টেম্পাৰেচাৰ শ্বৰ্টকাট মাৰিছোঁ টেম্পাৰেচাৰ লিখি ল'বা টেম্পাৰেচাৰ মানে কি আছিলে কেলভিন কে দেন আহি গ'ল তোমাৰ মোল এমাউণ্ট অফ ছাবষ্টেঞ্চ ইয়াৰ কাৰণে লিখিবা MOL দেন আহি যাব তোমাৰ কাৰেণ্টৰ কাৰণে তুমি লিখিবা এম্পেয়াৰ অ'কে চ' দেন আৰু এটা আহি গ'ল লাষ্টত 7 নম্বৰটো আহি গ'ল লুমিনাছ ইণ্টেনচিটি লুমিনাছ ইণ্টেনচিটিৰ কাৰণে ডাইমেনশ্যনটো আমি কেনেকৈ লিখিম চি এইকেইটা ইম্পৰ্টেণ্ট হয় ইয়াৰ পৰা আমি যিকোনো ডিৰাইভ কৰিব পাৰোঁ যিকোনো ডাইমেনশ্যনছ আমি লিখিব পাৰোঁ দেখাম ফাৰ্ষ্ট চাই লোৱা ডাইমেনশ্যন চ' হোৱাট আৰ দ্য ডাইমেনশ্যনছ মানে কি আছে ডাইমেনশ্যন মানে পাৱাৰ্ছ অফ ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি মানে এটা ফিজিকেল কোৱান্টিটিটো লিখিবলৈ যিকেইটা ফাণ্ডামেণ্টেল ফিজিকেল কোৱান্টিটি ইউজ হৈছে সেই ফিজিকেল কোৱান্টিটি কিমান বাৰ আহিছে দুবাৰ আহিলে কিমান হ'ব
x টু দি পাৱাৰ 2 এনেকুৱা টাইপ হৈ যায় ন x যদি দুবাৰ আহে x দুবাৰ আহিছে x ইনটু x সো তেতিয়া আমি কি লিখিম x টু দি পাৱাৰ 2 লিখো ন দুবাৰ আহিছে তিনিবাৰ লিখিলে কি লিখিম x টু দি পাৱাৰ কিউব লিখিম সেই বস্তুটো ক্লিয়াৰ হৈছে সো এটা লিখি লোৱা সো ইয়াৰ পৰা mlt kmol a আৰু c এইকিটা ইউজ কৰিম আৰু ম্যাক্সিমাম mlt এইটোৱে ইউজ হ'ব বাকি কিটা আমাৰ কেতিয়াবা ইউজ হ'ব সাম টাইমস সো আমি কৰি যাম সো স্টাৰ্টিং অত এইকিটা হৈ গল এতিয়া আমি ডাইমেনশনস লিখিম বেলেগ হেৰি ওকে স্টাৰ্ট से एकदम स्टार्टिंग ओवर लिखिम सिंपल से सिंपल पर हमें डायमेंशन लिखिम से डायमेंशन ऑफ वेलोसिटी एक्सीलरेशन आरो फोर्स ए तीनटा हमें डायमेंशंस लिखिम सो स्टार्टिंग কৰিবলৈ গৈছো वेलोसिटी সো ভেলোসিটি যেটা স্টার্ট কৰিবলৈ গৈছো সো স্টার্টিংত কি কৰিব লাগিব যে আগতে যেটো কৰিছিলো তাক ফান্ডামেন্টাললৈ ভাঙি লব লাগিব ভেলোসিটি মানে কি হৈ যায় তোমাৰ ডিসটেন্স বাই ভেলোসিটি মানে আহি যায় তোমাৰ ডিসপ্লেসমেন্ট বাই টাইম ওকে সো ডিসপ্লেসমেন্ট মানে কি হৈ যায় লেংথ ৰাইট লেংথৰ কাৰণে কি আহে ডাইমেনশন এই জাস্ট পঢ়িলো l টাইমৰ কাৰণে কি আহি যায় t हाँ बट टी तो तलत আছে উপৰলৈ লৈ গলে কি হৈ যাব l t to the power -1 হ'ব ন সো ইয়াৰ পৰা ভেলোসিটি ডাইমেনশন কি হৈ গল l t to the power -1 you can write like this or কিছুমান বুকছত তোমাৰ কেনেকৈ থাকিব m0 l1 t to the power -1 সো দুইটাও রাইট হয় m to the power 0 মানে ভ্যালু হয় 1 so 1 to লিখাৰ मतलब নাই হেকাৰণে আমি ডাইৰেক্টলি এনেকৈ লিখিব পাৰো or you can write like this also this is also right দুইটা রাইট প্রবলেম নাই বুজিছা না বস্তুটো বুজিছা ন ওকে সো ভেলোসিটি লিখিলো দেন আমি এটা লিখিম এক্সিলারেশন সো এক্সিলারেশনৰ ডাইমেনশন কেনেকৈ লিখিম এটা চোৱা এক্সিলারেশন মানে কি আহি যাব ফার্স্ট চেঞ্জ ইন ভেলোসিটি বাই টাইম সো এক্সিলারেশন মানে কি আহি যাব एक्चुअली एक्सीलरेशনৰ ফৰ্মুলাটো হৈছে ডেল্টা v বাই ডেল্টা t ওকে ডেল্টা সো ডেল্টা v বাই ডেল্টা t ক আমি কি লিখিব পাৰো 1 বাই টাইম ইনটু ভেলোসিটি লিখিব পাৰো ন সো ডেল্টা v মানে ইয়াত কনফিউজ নহবা ডেল্টা v মানে জাস্ট v2 v1 মানে v2 v1 কৰিলে কি পাবা এটা ভেলোসিটি পাবা ন হয়নে v2 v1 কৰিলে ভেলোসিটি পাবা ন 10 kg 5 kg কৰিলে কি পাবা 5 kg পাবা এটো তো মাসে পাবা আলটিমেটলি সো টাইমৰ কাৰণে কি হৈ যাব t ওকে সো ভেলোসিটিৰ কাৰণে কি হৈ যাব again ডিসপ্লেসমেন্ট বাই টাইম এটো যদি বাই চান্স কনফিউজ হোৱা সো এক সেকেন্ড আৰু ইজিকে বুজাই দিও এটো তুমি ফার্স্ট লিখি লবা টাইম লিখি লবা দুইটা টাইম হৈ গল সো ইয়াক তুমি এটা কি লিখিব পাৰা ডিসপ্লেসমেন্ট মানে কি হৈ গল ডিসপ্লেসমেন্ট মানে তুমি লিখিব পাৰা মিটাৰ টাইম মানে কি লিখিব পাৰা তুমি এটো ডিসপ্লেসমেন্ট মানে মিটাৰ লিখিলা টাইম মানে কি লিখিব পাৰা সেকেন্ড ইনটু কি হৈ আছে সেকেন্ড হৈ আছে সো আলটিমেটলি কি হৈ আছে এটো যদি লিখো আমি কি হ'ব মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এটো আহি যাব সেকেন্ড মাইনাস টু দি পাৱাৰ 2 আহি যাব সো মিটাৰৰ ডাইমেনশন কি হৈ যায় m ক্যাপিটাল m আরে মিটাৰ মানে ডিসপ্লেসমেন্ট कैपिटल M माने আছিল मास डोंट गेट कंफ्यूज स्मॉल m माने मीटर কি হ'ব लेंथ l सेकेंड टाइम t पावर किमान -2 होल सो नेक्स्ट আমি কৰিবলৈ গৈছো ফোর্স फोर्स माने হৈ যাব মাস ইনটু এক্সিলারেশন মাস মানে কিমান মাসক আমি কি লিখিব পাৰো কেজি লিখিব পাৰো ডাইৰেক্টলি এক্সিলারেশন মানে কি লিখিম ভেলোসিটি বাই টাইম
So kg2 to already fundamental আছে, time to fundamental আছে মানে second, velocity. So velocity আমি কেনেকৈ লিখিব পাৰো, এই দুটা একেলগে লিখি লোৱা, kg by time to আমি লিখি ললো. So into velocity, velocity আমি কি লিখিব পাৰো, displacement by velocity মানে displacement by time. এতিয়া আৰু velocity মানে কি নাজানিলে নহব, হৈ গল. So kg 1 kg 2 kg 3 kg 4 kg kg, time মানে হৈ গল second. So displacement মানে আহি গল মিটাৰ, টাইম মানে আহি গল again second. আলটিমেটলি আমাৰ হৈ আছে কি, আলটিমেটলি আমাৰ এটো যদি ইয়াত ওপৰলৈ লিখো, সো তেতিয়া কিবা সেন্স হ'ব নেকি, একো সেন্স নহয়. এটো কি হৈ যাব তোমাৰ kg by second into mass into small m, length meter into second. So ultimately এটো তোমাৰ কি হৈ আছে, kg মিটাৰ সেকেন্ড দুটা আছে হোল স্কয়াৰ, উপৰলৈ আহিলে কি হ'ব -2. সো এতিয়া ডাইমেনশন দেখা, kg মানে কি হ'ব ক্যাপিটাল M, স্মল m মানে লেংথ, kg কেটা আছে এটাই আছে, পাৱাৰ 1 লিখিব দৰকাৰ নাই যদি নিলিখা, মাস স্মল m মানে লেংথ 1 আছে, সেকেন্ড মানে কি আহিব t মানে কি মানে আহিব -2. এটো আহি যাব ফোর্সৰ ডাইমেনশন. আই হোপ তোমালোকৰ ভিডিওটো ক্লিয়াৰ হৈছে, নন ষ্টপ পজ নকৰাকৈ ভিডিওটো বনাইছো মই. ওকে, কিবা ডাউট থাকিলে সুধিবা. থ্যাংক ইউ ফৰ দ্য ফাৰ্স্ট ভিডিও.